তেওঁলোকক অশেষ ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ এই সুন্দৰ পদক্ষেপে আমাৰ আজি এই চৰকাৰী বিদ্যালয়বিলাক ব্যক্তিগত বিদ্যালয়ৰ সমানকৈ ফেৰ মাৰিব পৰাকৈ সুন্দৰ কৰি তুলিছে। মই অশেষ ধন্যবাদ জনাইছোঁ RD মটৰ্ছলৈ। তেওঁলোকৰ এই কাৰ্যই আমাক বহুত সহায় কৰিছে, আমাৰ বিদ্যালয়খন সুন্দৰ কৰাত সহায় কৰিছে। তেওঁলোকলৈ অশেষ ধন্যবাদ থাকিল আৰু আগলৈও যাতে এনেকুৱা ধৰণৰ কাৰ্যসূচী তেওঁলোকে হাতত লয় তাৰে কামনা কৰিলোঁ। থেংক ইউ। সকলে পোনপ্ৰথমে আমাৰ বিদ্যালয়ৰ তৰফৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমাৰ কণ শিশুসকলৰ খেলা ধূলাৰ কাৰণে আমি খুব অনুভৱ কৰি আছিলোঁ চিলড্ৰেন পাৰ্ক এখন, আৰু এই চেগতে আমি পুনৰ তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰি ভৱিষ্যতে তেওঁলোকৰ পৰা এনেধৰণৰ বিদ্যালয়খনে কিবা অনুদান পাম বুলি আশা কৰি তেখেতক পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমানে ক'লোঁ। বিশেষকৈ মৰাণ RD মটৰ্ছৰ ফালৰ পৰা আমাৰ এটা চেৰিটেবল ট্ৰাষ্ট আছে, যাৰ ফালৰ পৰা আমি এটা নতুন পদক্ষেপ লোৱা হৈছিলে যে 2024 আমি 52খন স্কুলত 52খন শিশু উদ্যান মুকলি কৰা, আৰু এইখন হৈছে আমাৰ 46 নম্বৰ স্কুল আমি অপেনিং কৰিছোঁ। আৰু ইয়াৰ লগতে আমাৰ মেইন মটিভটো হৈছে এজ এ RD মটৰ্ছ বুলি ক'লে আমাৰ গাড়ী প্ৰধানকৈ আমি বিকোঁ। আমাৰ উদ্দেশ্য গাড়ী বিকাই নহয়, আমাৰ উদ্দেশ্য সমাজক এখন সুস্থ সমাজ দিয়া, যাৰ লগতে আপোনাৰ ধৰি লওক শিশুসকলৰ অকল পঢ়াৰ ক্ষেত্ৰতে আগবাঢ়ি নহওক, খেলা ধূলাটো আগবাঢ়ি যাওক। তাৰ কাৰণে খেলা ধূলাৰ পৰা মানসিক বিকাশ ঘটে শিশুসকলৰ, যাৰ কাৰণে আমি আজি এই উদ্যানখন উন্মোচন কৰিলোঁ। আমাৰ RD মটৰ্ছে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ পদক্ষেপ লৈ থাকে, যেনেকৈ ধৰণৰ আমাৰ মাজে সময়ে আমাৰ ব্লাড ডনেশ্যন কেম্পো কৰি থাকোঁ, আৰু স্কুলত আমাৰ খোৱা পানীৰ ব্যৱস্থাৰ যোগান ধৰোঁ। আৰু মৰাণত এখন আমি সৌভাগ্যৱান যে আমি ইমান ধুনীয়া এখন প্ৰতিষ্ঠানত কাম কৰি আছোঁ, যিহেতু আমাৰ মৰাণত এখন আমি দিব পাৰিলোঁ। তাৰ কাৰণে আমি নিজকে সৌভাগ্যৱান জনাইছোঁ আমাৰ MD ছাৰ বিশাল আগৰৱাল ছাৰক। আৰু লগতে মোৰ সমূহ বক্তব্য সামৰণি মাৰিছোঁ। আৰু এষাৰ কথা থাকি গ'ল, আমাৰ মৰাণত এটা আমাৰ ইনফৰ্মেশ্যন চেণ্টাৰ এটা আছে, যাৰ জৰিয়তে আমাৰ মাৰুতি চুজুকি গাড়ীৰ সকলো ধৰণৰ বিপণী আৰু ছাৰ্ভিচ আমি সুবিধা আছে আমাৰ তাত। এড্ৰেছটো হৈ গ'ল মৰাণ আপোনাৰ হেলাইগাঁও নিয়েৰ TK বৰুৱা গেছ এজেঞ্চি। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।